মধ্য বজালী জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত খালৈ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ। স্থানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আমাৰ মাৰ্গদৰ্শক হিচাপে আছে। বজালীৰ কেন্দ্ৰগুৰিত দোকানে দোকানে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ। বিজেপি মিত্ৰজোঁটৰ সকলো দলীয় কৰ্মীক লগত লৈ খালৈ চলালে নিৰ্বাচনী প্ৰচাৰ। এটা চক বজাৰ ইয়াৰ পিছত ৰাইজৰ মাজত ওলাই যাম প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ। বজালীৰ ৰাইজে বিবেকবান ভোট প্ৰদান কৰে। ৰাইজে ৰজা। ৰাইজৰ উন্নয়ন হৈ আছে আৰু যেখিনি কৰিব আছে সেইখিনি কৰিবলৈ হলে বিজেপি মিত্ৰজোঁটক ভোট প্ৰদান কৰিব ৰাইজে। চমু চাপি আহিছে আৰু যেহেতুকে এইবেলি বিহুৰ বতৰত পঞ্চায়ত নিৰ্বাচন, বিহুৰ কেইদিন আমি বিভিন্ন স্থানত গৈ আমাৰ জ্যেষ্ঠসকলক আমি আশীৰ্বাদ লৈছোঁ আৰু আজিৰ পৰা আমি এটা দোকানে দোকানে প্ৰচাৰ চলাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আৰু আমি পোনপ্ৰথমে আজি কেন্দুগুৰিৰ আমাৰ চকৰ যিসমূহ দোকান আছে, দোকান পোহাৰ বা অনুষ্ঠান প্ৰতিষ্ঠান, এই অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে দি আমি আমাৰ প্ৰচাৰ অব্যাহত ৰাখিম। ইয়াৰ পিছত আমি আজি নিত্যানন্দতো একে প্ৰচাৰ ৰাখিম। ইয়াৰ জৰিয়তে দি আমি ৰাইজৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতুকে আমাৰ কেন্দুগুৰিয়ে হওক বা নিত্যানন্দই হওক বা হাতেৰিয়ে হওক বা কুমাৰপাৰাই হওক, এনেকুৱা যিসমূহ আমাৰ চক আছে, চক বজাৰসমূহত আমি প্ৰচাৰ আৰম্ভ কৰিম আৰু তাৰপিছত পৰ্যায়ক্ৰমে আমি গাঁৱলৈকেও যাম। গতিকে আজি তেনেকুৱা এটা কাৰ্যসূচী হাতত ৰাখিছোঁ। হয়, ষ্টাৰ কেম্পেইনাৰ বুলি ক'লে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে ইতিমধ্যে আমাৰ মাজত লাগি আছে। বুথ পৰ্যায়ৰ পৰা একেবাৰে মণ্ডল, জিলা সকলো স্তৰৰ কাৰ্যকৰ্তা ইতিমধ্যে বিভিন্ন ধৰণে তেওঁলোকে দলীয় কাৰ্যকৰ্তাৰ সকলৰ লগত, সাধাৰণ জনতাৰ লগত এটা যোগাযোগ স্থাপন কৰি আগবাঢ়ি আছে। আৰু আমি আশা কৰিব পাৰোঁ যে বিশেষকৈ ষ্টাৰ কেম্পেইনাৰ বুলি কোৱাৰ লগে লগে আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ডাঙৰীয়াই আমাৰ মাৰ্গদৰ্শক হৈ আছেই। তাৰোপৰি আমি হয়তো আশা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও যিহেতুকে প্ৰত্যেক জিলাই জিলাই যাব, সেই ক্ষেত্ৰত আমি বজালী জিলাতো আহিব বুলি আমি আশা ৰাখিছোঁ। হয়, সেইটো জনমতটো ৰাইজে দিব, কাৰণ ৰাইজে ৰজা। আৰু ইতিমধ্যে ৰাইজ, বিশেষকৈ মই আগতেও কৈছোঁ যে বজালী অঞ্চলৰ ৰাইজ বিবেক ভোট প্ৰদান কৰে। কাৰণ বিগত সময়ত আমি সকলোৱে গম পাওঁ, যি সময়ত কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ আছিলে, সেই সময়ত পাটাচাৰকুছি সমষ্টিৰ বৰ্তমান বজালী সমষ্টি, পূৰ্বৰ পাটাচাৰকুছি সমষ্টিৰ বিধায়ক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আছিলে। যি সময়ত কেন্দ্ৰ আৰু ৰাজ্যত বেলেগ চৰকাৰ আছিলে, সেই সময়ত আমাৰ ইয়াতে পূৰ্বাঞ্চলৰ লোক পৰিষদৰ বিধায়ক আছিলে। গতিকে ইয়াৰ পৰা বুজা যায় যে আমাৰ ৰাইজ সদায় সজাগ আৰু সচেতন। এই ক্ষেত্ৰত ৰাইজক আমি বিশেষ কোৱাৰ প্ৰয়োজন নাই, কাৰণ বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যি পদক্ষেপ লৈছে, গাঁৱৰ উন্নয়নৰ কাৰণে যিসমূহ পদক্ষেপ ইতিমধ্যে হাতত লৈছে, কিছু কাম হৈছে, কিছু হ'বলৈ বাকী আছে। আৰু এই হ'বলগীয়াখিনিও যদি সঁচা অৰ্থত প্ৰকৃতাৰ্থত ৰাইজৰ ওচৰলৈ লৈ যাব লাগে, গাঁও অঞ্চলৰ গ্ৰামাঞ্চলৰ উন্নয়ন যদি কৰিব লাগে, তেতিয়াহ'লে ই এটা মাধ্যম, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এটা মাধ্যম। গতিকে যদি প্ৰতিনিধিগৰাকীও একে দলৰ বা একে চৰকাৰৰ প্ৰতিনিধি হয়, তেতিয়াহ'লে কামখিনি হোৱাত অতি সহজ হ'ব। আৰু সেইকাৰণে মই ৰাইজে ভোট দিব বুলি মই আশা কৰোঁ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।